আজিৰ এই ভিডিঅ'টিত আসাম হিষ্ট্ৰীৰ পাৰ্ট 3 তোমালোকৰ বাবে লৈ আহিছো। এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু গোটেই কেইটা কোৱেশ্চন সিলেক্ট কৰি অনা হৈছে। যেগুলো কম্পিটিটিভ এক্সাম আছে, কম্পিটিটিভ এক্সামত প্ৰায় এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহি থাকে। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো চোৱা। ফাৰ্স্ট কোৱেশ্চনটো আছিল যে হু ওয়াজ দ্য ফাৰ্স্ট আহোম কিং টু adopt a Hindu title স্বৰ্গনাৰায়ণ। অৰ্থাৎ কোৱেশ্চনত আমাক সুধিছে যে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা, ঠিক আছে, হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল সুধিছে। অপচন চোৱা, এটা আছিল চুডাংফা, বি চুহুংমুং, সি প্ৰতাপ সিংহ আৰু অপচন নম্বৰ ডি আছিল জয়ন্ত সিংহ। এই কোৱেশ্চনটো ডিএলএডৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো আহিছিল আৰু এডিআৰই কোৱেশ্চন পেপাৰটো আহিছিল। ঠিক আছে, ডিএলএডৰ 2018 মানৰ কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটো অহা দেখিবলৈ পোৱা গৈছিল। বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয়। সুধিছিল যে হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল। তে কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন। কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো। ঠিক আছে, চুহুংমুং আছিল। গতিকে সো আমাৰ লিখি দিছো অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব। চুহুংমুং আছিল স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা। ঠিক আছে, আৰু তেওঁ কি কৰিছিল, আহোম ৰাজসভাত শকাব্দৰ প্ৰচলন কৰিছিল। পৰীক্ষাত কোৱেশ্চনটো কেতিয়াবা এনেকৈ দিব পাৰে। ঠিক আছে, যে কোনজন আহোম ৰজাই শকাব্দৰ প্ৰচলন কৰিছিল, এনেকে কোৱেশ্চন দিব পাৰে। তেতিয়া কোনটো অপচন কাৰেক্ট হ'ব, চুহুংমুং কাৰেক্ট হ'ব। বা এনেকে কোৱেশ্চন আহিব পাৰে যে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল, তেতিয়া হলে কোনটো হ'ব আনসাৰ হ'ব, চুহুংমুং হ'ব কাৰেক্ট আনসাৰ। ঠিক আছে, দেন নেক্সট কোৱেশ্চনটো চোৱা। কোৱেশ্চন নম্বৰ 32 কোৱেশ্চনটো আছিল যে দা হিষ্টৰিক আসাম একৰ্ড ওয়াজ সাইন্ড ইন হুইচ ইয়াৰ, অৰ্থাৎ ঐতিহাসিক অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল সুধিছে। অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল, অসম চুক্তি ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে। ঠিক আছে, চোৱা অপচন এ চোৱাচোন। অপচন এ আছিল 1979, অপচন বি 1983, অপচন নম্বৰ সি 1985 আৰু অপচন নম্বৰ ডি কি দিছে 1987। তে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন কি হ'ব এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ। ঐতিহাসিক অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল, The historic Assam Accord was signed which year? কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো 1985 চনত স্বাক্ষৰিত কৰা হৈছিল। চোৱা, It was signed on 15th August 1985 between the government of India and the leaders of the Assam movement. অৰ্থাৎ 1985 চনৰ 15 আগষ্টত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ যিসকল নেতা আছিল সেই নেতাসকলৰ মাজত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল। ঠিক আছে, গতিকে মনত ৰাখিবা যে ঐতিহাসিক অসম চুক্তি 1985 চনত স্বাক্ষৰিত কৰা হৈছিল। কেতিয়াবা আকৌ অপচনত ডাইৰেক্টলি চনটো নুশুনি তাৰিখটো সুধিব পাৰে। যেনে চোৱা আমাক এনেকে দিয়া থাকিব যে 1979 চনৰ ইমান তাৰিখ, 1983 চনৰ ইমান তাৰিখ। ঠিক আছে, গতিকে অপচন তোমালোকে কি কৰিব লাগিব, যেটো তাৰিখটো মনত ৰাখিব লাগিব। 1985 চনত স্বাক্ষৰিত হৈছিল আৰু সেই দিনৰ তাৰিখটো আছিল 15 আগষ্ট। ঠিক আছে, বা কোৱেশ্চনটো এনেকেও দিব পাৰে যে অসম চুক্তি কাৰ কাৰণত স্বাক্ষৰিত হৈছিল। ঠিক আছে, তেনেকে দিলে কি হ'ব কাৰেক্ট আনসাৰ, তেনেকে দিলে হ'ব ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ যিসকল নেতা আছিল সেই নেতাসকলৰ মাজত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল। ঠিক আছে, কেৱল ওপৰৰ কোৱেশ্চনটো চাই গলে নহব, এইখিনিও বহুত বেছি ইম্পৰ্টেন্ট হয়, সেইকাৰণে মই তোমাক এইখিনি ধুনীয়াকৈ লিখি দিছো। ঠিক আছে, দেন নেক্সট কোৱেশ্চনটো চাবা। কোৱেশ্চন নম্বৰ 33 কোৱেশ্চনটো আছিল যে হু ওয়াজ দা ফাৰ্স্ট চিফ মিনিষ্টাৰ of Assam after independence? কোৱেশ্চন আমাক সুধিছিল যে স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল। অপচন চোৱা, এটা আছিল বিষ্ণুৰাম মেধি, অপচন নম্বৰ বি চোৱা বিমলা প্ৰসাদ চলিহা, অপচন নম্বৰ সি চোৱা অপচন সি দিয়া আছিল গোপীনাথ বৰদলৈ আৰু অপচন নম্বৰ ডি চোৱা অপচন নম্বৰ ডি আছিল শৰৎ চন্দ্ৰ সিংহ। কোৱেশ্চনত আমাক কি সুধিছে চোৱা, আমাক সুধিছে যে হু ওয়াজ দা ফাৰ্স্ট চিফ মিনিষ্টাৰ অফ আসাম আফটাৰ ইণ্ডিপেণ্ডেন্স, অৰ্থাৎ স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল। এতিয়া ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল, 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছিল গোপীনাথ বৰদলৈ দেৱ। ঠিক আছে, চোৱা গোপীনাথ বৰদলৈ was the first chief minister of Assam and was later awarded ভাৰত ৰত্ন, অৰ্থাৎ গোপীনাথ বৰদলৈ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল। ঠিক আছে, আৰু তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল। নেক্সট কোৱেশ্চনটো চাবা। এতিয়া কোৱেশ্চনটো আছিল in which year was the capital of Assam shifted from Shillong to Dispur? In which year was the capital of Assam shifted from Shillong to Dispur? কোন চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইম্পৰ্টেন্ট কোৱেশ্চন হয়, প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পৰা অহা দেখিবলৈ পোৱা গৈছিল। এই কোৱেশ্চনটো তোমালোকে প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ তোমালোকে চাব পাৰা। ঠিক আছে, চোৱা ফাৰ্স্ট এটো অপচন আছিল 1971, সেকেন্ড অপচন 1972,
থাৰ্ড অপচন 1973 আৰু ফৰ্থ অপচনটো দিয়া আছিল 1975 আমাক কোৱেশ্যনত সুধিছিল যে কোন চনত অসমৰ ৰাজধানীখন শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল ঠিক আছে আগতে অসমৰ ৰাজধানী ক'ত আছিল শিলঙত আছিল কিন্তু বৰ্তমান অসমৰ ৰাজধানী ক'ত হয় দিছপুৰত হয় আৰু কেতিয়া দিছপুৰলৈ স্থানান্তৰিত কৰি অনা হৈছিল হেতু সুধিছে কোৱেশ্যনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 6 থকাটো 1973 ঠিক আছে চোৱা আফটাৰ দা ক্ৰিয়েচন অফ মেঘালয় as a separate state the capital of Assam was shifted to Dispur in 1973 অৰ্থাৎ মেঘালয় এখন সুকীয়া ৰাজ্য হিচাপে গঠিত হোৱাৰ পাছত 1971 চনত অসমৰ যিখন ৰাজধানী আছিল এই ৰাজধানীখন শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল কাৰণ চোৱা আগতে কি আছিল অসমখনৰ লগতে গোটেইখিনি একেলগে আছিল মেঘালয় হয়নে কিন্তু মেঘালয় এখন সুকীয়া ৰাজ্য হিচাপে যেতিয়া গঠিত হোৱাৰ পিছত 1973 চনত কি কৰা হ'ল শিলঙৰ অসমৰ ৰাজধানী যেটো শিলঙত আছিল গতিকে শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হ'ল এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল যে চোৱা হু ফাউণ্ডেড বৰ্মন ডাইনেষ্টি ইন কামৰূপ কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠা কোনে কৰিছিল হু ফাউণ্ডেড দা বৰ্মন ডাইনেষ্টি ইন কামৰূপ অপচন চোৱা এ আছিল ভাস্কৰ বৰ্মন বি পুষ্য বৰ্মন সি মহেন্দ্ৰ বৰ্মন আৰু অপচন নম্বৰ ডি আছিল বাণভট্ট কোনটো অপচন গাইড হ'ব তোমালোকে কমেন্ট সেকশনত জনোৱাচোন আৰু যদি এই ভিডিওটো তোমালোকে ইম্পৰ্টেন্ট বুলি ভাবিছা ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিবা লগতে কমেন্ট সেকশনত কেনে পালা ভিডিওটো চাই তোমালোকে আমাক জনাবা ঠিক আছে কোৱেশ্যন আমাক সুধিছিল কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্যন হয় ঠিক আছে বৰ্মন বংশৰ প্ৰতিষ্ঠা কোন কৰিছে যদি জানা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল কমেন্ট কৰা বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন বহুতে ইয়াৰ আনসাৰটো ভাস্কৰ বৰ্মন লিখে ঠিক আছে ভাস্কৰ বৰ্মন ইয়াৰ কাৰেক্ট আনসাৰ নহয় ঠিক আছে কাৰেক্ট আনসাৰটো হৈছে পুষ্য বৰ্মনে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন founded the Bormon dynasty in the 4th century AD অৰ্থাৎ পুষ্য বৰ্মনে 4ৰ্থ শতিকাত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যনটো কি আছিল চোৱাচোন কুৱেশ্যনটো আছিল যে the Umananda temple was built by which Ahom king আমাক সুধিছে যে উমানন্দ যিটো মন্দিৰ আছে এই মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল আমাক সুধিছে উমানন্দ মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপচন চোৱা এটা আছিল ৰুদ্ৰসিংহ অপচন ডি গদাধৰ সিংহ অপচন সি শিৱ সিংহ আৰু অপচন নম্বৰ ডি চোৱা ডি আছিল প্ৰমত্ত সিংহ কোনটো অপচন কাৰেক্ট হ'ব জনা কমেন্ট সেকশনত উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্যন হয় তো উমানন্দ যিটো মন্দিৰ আছে এই মন্দিৰটো আহোম ৰজা গদাধৰ সিংহই এটো নিৰ্মাণ কৰিছিলে চোৱা কিং গদাধৰ সিংহ built the temple in 1694 on the Peacock Island of the Brahmaputra ঠিক আছে এতিয়া চোৱা ইয়াতে যদি ইয়াত পিকক বুলি আছে ঠিক আছে পিকক মানে আছে ময়ূৰ ঠিক আছে এনেকুৱা ধৰণৰ বুজায় তোমালোকে এইটো ইগনোৰ কৰিব পাৰা তোমালোকে এইখিনি চাবা যে 1694 চনত ব্ৰহ্মপুত্ৰৰ ভস্মাচল পাহাৰত ৰজা গদাধৰ সিংহই এই মন্দিৰটো নিৰ্মাণ কৰিছিলে ঠিক আছে ইয়াত পিকক আইল্যান্ড বুলি কিছুমানত কিতাপত যেহলো পুৰণি পৌৰাণিক কিতাপ আছে তাত আছে ঠিক আছে কিন্তু পিকক আইল্যান্ড বুলি হয়তো গুগলত সাৰ্চ কৰিলে তোমালোকে নাপাব পাৰা এতিয়া নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 37 কুৱেশ্যনটো আছিল যে হু ওয়াজ দা লিডাৰ অফ দা 1857 ৰিভল্ট ইন আসাম ঠিক আছে হু ওয়াজ hanged along with মনিৰাম দেৱান আৰু কি কৈছে চোৱা মনিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া 1857 চনৰ বিদ্ৰোহৰ আনজন অসমীয়া নেতা কোন আছিল মনিৰাম দেৱানৰ সৈতে আন এজন বিদ্ৰোহী কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল সেই আনজন কোন হয় সুধিছে who was the leader of the 1857 revolt in Assam who was hanged along with মনিৰাম দেৱান ইম্পৰ্টেন্ট কোৱেশ্যন হয় অপচন বিলাক চোৱা এতিয়া অপচন নম্বৰ এ আছিল পিয়লি ফুকন বি পিয়লি বৰুৱা সি গুমধৰ কোঁৱৰ ডি আছিল জিউৰাম দুলিয়া বৰুৱা কোনটো অপচন কাৰেক্ট হ'ব কোৱা মনিৰাম দেৱানৰ সৈতে ফাঁসি দিয়া 1857 চনৰ বিদ্ৰোহৰ আনজন অসমীয়া নেতা কোন আছিল ইম্পৰ্টেন্ট কোৱেশ্যন হয় এইটো কোৱেশ্যনটোৰ কাৰেক্ট যেটো আনসাৰ কেয়া হ'ব অপচন নম্বৰ বি থকাটো পিয়লি বৰুৱা আছিল ঠিক আছে both মনিৰাম দেৱান and পিয়লি বৰুৱা were hanged on 26 February 1858 in Jorhat অৰ্থাৎ 1858 চনৰ 26 ফেব্ৰুৱাৰী যোৰহাটত ঠিক আছে যোৰহাটত মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক উভয়কে ফাঁসি দিয়া হৈছে যোৰহাটত যি জেইল আছিল ঠিক আছে ব্ৰিটিছ সকলৰ সেই জেইলত কি কৰা হৈছিল দুগৰাকীকে
ফাঁসি দিয়া হৈছিল গতিকে পিয়লি বৰুৱাৰ সৈতে মনিৰাম দেৱানক ফাঁসি দিছিল ঠিক আছে বিদ্ৰোহ কৰাৰ অপৰাধত এতিয়া তোমালোকে চোৱা কমেন্ট সেকশনত এইটো বস্তু জনাবা যে 1857 চনত কি বিদ্ৰোহ হৈছিল ঠিক আছে 1857 চনত কি বিদ্ৰোহ হৈছিল সিপাহী বিদ্ৰোহ হৈছিল ঠিক আছে নেক্সট টু চাবা question number 38 question to আছিল যে the first rebellion against the British in Assam was led by 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে অসমত হোৱা প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল অপচন সহায়ত আছিল মনিৰাম দেৱান বি গংধৰ কোঁৱৰ সি ধনঞ্জয় বৰগোহাঁই আৰু অপচন নম্বৰ ডি আছিল পিয়লি ফুকন আমাক কোৱেশ্যন কি সুধিছে চোৱা 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে অসমত হোৱা বিদ্ৰোহৰ যি নেতৃত্ব সেই নেতৃত্ব কোনে দিছিল এতিয়া অসমখন ব্ৰিটিছৰ অধীনলৈ কেতিয়া গৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে মান আৰু ইংৰাজৰ মাজত হোৱা যি সন্ধি এই সন্ধি হিচাপত অসমখন কি হৈছিল ব্ৰিটিছৰ অধীনলৈ গৈছিল এই সন্ধিখনৰ নাম কি আছিল ইয়াণ্ডাবু সন্ধি ঠিক আছে গতিকে ব্ৰিটিছৰ অধীনলৈ যোৱাৰ 2 বছৰ পিছত 1828 চনত প্ৰথমটো বিদ্ৰোহ হৈছিল ঠিক আছে ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰথমটো বিদ্ৰোহ হৈছিল গতিকে এই বিদ্ৰোহৰ নেতৃত্বটো কোনে দিছিল আমাক সুধিছে কোৱেশ্যনৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ B2 হ'ব ঠিক আছে গংধৰ কোঁৱৰ was the first to rise against British rule in Assam after the Treaty of Yandabu Yandabu সন্ধিৰ পিছত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে থিয় দিয়া প্ৰথমজন ব্যক্তি আছিল গংধৰ কোঁৱৰ কাৰণ ব্ৰিটিছসকলক অসমত ৰাজত্ব কৰিবলৈ তেওঁলোক মাটি অনা নাছিল তেওঁলোক মানুহসকলক খেদিবৰ কাৰণে মাটি অনা হৈছিল কিন্তু তেওঁলোকে কি কৰিছিল মানুহসকলক খেদি ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমখন নিজৰ অধীনলৈ লৈ গৈছিল সেই কাৰণে মাজে মাজে কি হৈছিল বিভিন্ন ধৰণৰ বিদ্ৰোহ বিলাক হৈছিল ঠিক আছে নেক্সট চাবা কোৱেশ্যন নম্বৰ 39 কোৱেশ্যনটো আছিল হুইচ আহোম কিং বিল্ড দা ৰংঘৰ কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল সুধিছে অপচন চোৱা এত আছিল ৰুদ্ৰসিংহ বি চোৱা বি নম্বৰ আছিল প্ৰমত্ত সিংহ সি নম্বৰ আছিল শিৱসিংহ আৰু অপচন নম্বৰ ডি আছিল ৰাজেশ্বৰ সিংহ আমাক কি সুধিছে চোৱা আমাক সুধিছে কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে হুইচ আহোম কিং বিল্ড দা ৰংঘৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ B2 হ'ব প্ৰমত্ত সিংহ ঠিক আছে চোৱা the present two-story brick structure was built by Pramotto Singha in 1744 অর্থাৎ বৰ্তমানৰ যে দুমহলীয়া পকী গাঁথনি আছে ঠিক আছে বৰ্তমানৰ যে দুমহলীয়া পকী গাঁথনি আছে এই গাঁথনিটো 1744 চনত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যনটো চাবা এতিয়া কোৱেশ্যনটো আছিল শ্ৰীমন্ত শংকৰদেৱ was born in which year অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল সুধিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল অপচন এ চোৱা 1440 অপচন বি চোৱা 1449 অপচন নম্বৰ সি চোৱা 1459 আৰু অপচন নম্বৰ ডি দিছিলে 1469 আমাক কি সুধিছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল নিশ্চয় তোমালোকে জানাই কমেন্ট সেকশনত কমেন্ট কৰি জনাওচোন মহাপুৰুষ শংকৰদেৱৰ জন্ম কোন চনত হৈছিল কাৰেক্ট আনসাৰটো অপচন নম্বৰ B2 হ'ব ঠিক আছে 1449 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল he was born at আলিপুখুৰী বৰদোৱা in present day নগাঁও ডিস্ট্ৰিক্ট অৰ্থাৎ বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাৰ যিটো আলিপুখুৰী আছে এই আলিপুখুৰীত তেওঁৰ জন্ম হৈছিল ঠিক আছে বৰ্তমান নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰীত কি হৈছিল তেওঁৰ জন্ম হৈছিল কেতিয়া জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল ঠিক আছে মহাপুৰুষ শংকৰদেৱৰ জন প্ৰিয় শিষ্য আছিল এই প্ৰিয় শিষ্যজনৰ নাম তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা হেতু কোৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় এতিয়া নেক্সট কোৱেশ্যনটো চোৱা যায় কোৱেশ্যন নম্বৰ 41 কোৱেশ্যনটো কি আছিল চোৱাচোন কোৱেশ্যনটো আছিল দা কনকলতা বৰুৱা was martyred during which movement অৰ্থাৎ কনকলতা বৰুৱা কোনটো আন্দোলনৰ সময়ত শ্বহীদ হৈছিল সুধিছে অপচন চোৱা এটা আছিল নন কোঅপাৰেচন মুভমেন্ট অৰ্থাৎ অসহযোগ আন্দোলন অপচন নম্বৰ বি চোৱা সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলন অপচন সি আছিল কুইট ইণ্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলন আৰু অপচন নম্বৰ ডি দিয়া আছিল স্বদেশী মুভমেন্ট অৰ্থাৎ স্বদেশী আন্দোলন কোৱেশ্যন আমাক কি সুধিছে চোৱা আমাক সুধিছিল দা কনকলতা বৰুৱা was martyred during which movement অৰ্থাৎ কনকলতা বৰুৱা অতি কম বয়সতে কি হৈছিল দেশৰ কাৰণে শ্বহীদ হৈছিল হয়নে কোনটো আন্দোলনৰ সময়ত তেওঁ শ্বহীদ হৈছিল সেয়া আমাক সুধিছে নিশ্চয় জানাই তোমালোকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি থকাটো কুইট ইণ্ডিয়া মুভমেন্ট মানে কি হয় ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত
কেতিয়া হৈছিল ভাৰত্যাগ আন্দোলন? ভাৰত্যাগ আন্দোলন হৈছিল 1942 চনৰ, যেহেতু আগষ্ট মাহত হৈছিল সেইকাৰণে ভাৰত্যাগ আন্দোলন আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। এতিয়া চোৱা, she was martyred in 1942 while trying to host the tricolor at Gahpur police station. 1942 চনত গহপুৰ থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ তেওঁ শ্বহীদ হৈছিল। অৰ্থাৎ কনকলতা বৰুৱাই কি কৰিছিলে, তেওঁ এটা সমদল উলিয়াইছিল, ঠিক আছে, সমদলৰ নেতৃত্ব কনকলতা বৰুৱাই দিছিল আৰু হাতত এখন কনকলতা বৰুৱাই পতাকা লৈ গৈছিলে আৰু পতাকা লৈ গহপুৰ যিখন থানা আছিলে থানাখনত গৈছিল আৰু সেই সময়ত কাৰ ৰাজত্ব চলি আছিল? ব্ৰিটিছসকলৰ ৰাজত্ব চলি আছিল। সেইকাৰণে থানাখনৰ যিজন দাৰোগা আছিল, দাৰোগাজনে কনকলতা বৰুৱাক বাৰে বাৰে বাধা দিছিল, ঠিক আছে, বাৰে বাৰে এই থানাত পতাকা উত্তোলন কৰিবৰ কাৰণে বা আগুৱাই যাবৰ কাৰণে বাধা দিছিল, কিন্তু কনকলতা বৰুৱাই দাৰোগাজনৰ বাধা মানা নাছিল বা পুলিচৰ বাধা মানা নাছিল। ইয়াৰ কাৰণে কনকলতা বৰুৱাক গুলিয়াই মাৰিছিলে, অৰ্থাৎ তেওঁ দেশৰ কাৰণে কি হৈছিলে? শ্বহীদ হৈছিলে। এতিয়া কমেন্ট সেকশনত কমেন্ট কৰি জনাবা কিমান বছৰ বয়সত কনকলতা বৰুৱাৰ আমাৰ দেশৰ কাৰণে শ্বহীদ হৈছিল। ইম্পৰ্টেন্ট কুৱেশ্যন হয়, ঠিক আছে। চাবা নেক্সট কুৱেশ্যন নম্বৰ 42। কুৱেশ্যনটো কি আছিল চোৱাচোন। কুৱেশ্যনটো আছিল who was the first Assamese to win the Gyanpith Award? অৰ্থাৎ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন হয়? ইম্পৰ্টেন্ট কুৱেশ্যন। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া। অপচন বিলাক চোৱাইত আছিলে মণিৰাম মামনি ৰয়ছম গোস্বামী, ঠিক আছে। অপচন এ আছিলে মামনি ৰয়ছম গোস্বামী। অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপচন নম্বৰ সি নীলমণি ফুকন আৰু অপচন নম্বৰ ডি দিয়া আছিলে হোমেন বৰগোহাঁই। আমাক সুধিছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল? who was the first Assamese to win the Gyanpith Award? কমেন্ট সেকশনত জনাওচোন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিলে? কাৰেক্ট আনসাৰটো অপচন নম্বৰ বি টো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱ আছিল, অৰ্থাৎ তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, তেওঁ প্ৰথমজন অসমীয়া আছিল জ্ঞানপীঠ বঁটা লাভ কৰা, ঠিক আছে। দেখোৱা he won the award in 1979 for his novel মৃত্যুঞ্জয়, অৰ্থাৎ তেওঁ 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে এই বঁটাখন লাভ কৰিছিলে, ঠিক আছে। আৰু তেওঁই আছিল এই বঁটা অৰ্থাৎ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া। ইয়াৰ পিছতো পাইছিল 2000 চনতো পাইছিল, 2000 চনত পাইছিলে মামনি ৰয়ছম গোস্বামী, হয়নে? সেইখিনিও ইম্পৰ্টেন্ট হয়, কিন্তু প্ৰথম গৰাকী বেছি ইম্পৰ্টেন্ট হয়। প্ৰথম গৰাকী সেইকাৰণে মই তোমালোকক ইয়াতে ধুনীয়াকৈ এইটো লিখি দিছো। লগতে তোমালোকে মনত ৰাখিবা এনেকে কুৱেশ্যন দিব পাৰে যে কোনখন উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে জ্ঞানপীঠ বঁটা লাভ কৰিছিল, এনেকে কুৱেশ্যন দিব পাৰে। কোনখন উপন্যাস হ'ব? মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে, ঠিক আছে। এইখিনি তোমালোকে ধুনীয়াকৈ চাব লাগিব, যিখিনি এক্সপ্লেনেশ্যনত লিখা থাকে এইখিনি কেতিয়াও ইগনোৰ নকৰিবা, ইম্পৰ্টেন্ট হয় এইখিনি। তে নেক্সট কুৱেশ্যনটো চাবা। কুৱেশ্যন নম্বৰ 43। কুৱেশ্যনটো আছিল হু এষ্টাব্লিছড দা স্লেজ ডাইনেষ্টি ইন কামৰূপ? কামৰূপত স্লেজ বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কামৰূপত স্লেজ বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। অপচন এ আছিলে শালস্তম্ভ, অপচন নম্বৰ বি আছিলে হৰ্যৰ বৰ্মন, ঠিক আছে। অপচন নম্বৰ সি আছিলে ত্যাগ সিংহ, অপচন নম্বৰ ডি আছিলে ভাস্কৰ বৰ্মন। গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 8 থকাটো শালস্তম্ভ, ঠিক আছে। শালস্তম্ভ established this dynasty after the fall of the Bormon dynasty, অৰ্থাৎ বৰ্মন বংশৰ যেতিয়া পতন হৈছিল, ঠিক আছে, বৰ্মন বংশৰ যেতিয়া পতন হৈছিল কুমাৰ ভাস্কৰ বৰ্মাৰ তেওঁ শেষ আছিল বৰ্মন বংশৰ, ঠিক আছে। সেই পতনৰ পিছত শালস্তম্ভ কি কৰিছিল? এই বংশটো প্ৰতিষ্ঠা কৰিছিলে। নেক্সট চাবা question number 44. Question to আছিল which Ahom king created the post of Borfukan and Borburua? Important question হয় এইটো, নোট কৰি লবা এই কোৱেশ্চনটো। আমাৰ কোৱেশ্চনত সুধিছে আছে which Ahom king created the post of Borfukan and Borburua? কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা পদবীৰ সৃষ্টি কৰিছিল সুধিছে। অপচন চোৱা, এ আছিলে ৰুদ্ৰসিংহ, বি প্ৰতাপ সিংহ, সি সুৰুংমুং আৰু অপচন নম্বৰ ডি দিছিলে গদাধৰ সিংহ। কোনটো অপচন গাইড হ'ব তোমালে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা পদবীৰ সৃষ্টি কৰিছিলে? কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো প্ৰতাপ সিংহ, ঠিক আছে। প্ৰতাপ সিংহ ক্ৰিয়েটেড দিছ এডমিনিষ্ট্ৰেটিভ পোষ্ট ফৰ বেটাৰ গভৰ্ণমেন্ট, অৰ্থাৎ সুপ্ৰশাসনৰ বাবে প্ৰতাপ সিংহই এই প্ৰশাসনিক পদসমূহ সৃষ্টি কৰিছিল, যাতে প্ৰশাসনিক কাম কাজসমূহত কোনো ধৰণৰ খেলি মেলি নহয়। সেইকাৰণে প্ৰতাপ সিংহই কি কৰিছিলে? প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা এই দুটা পদবীৰ সৃষ্টি কৰিছিলে, যাতে শাসন কাৰ্য ভালদৰে চলাব পাৰে। Next one, question number 45. Question was it what was the name of the grandmother of Srimanta Shankardev? অর্থাৎ আমাক সুধিছে যে শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? ইম্পৰ্টেন্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো এডিআৰইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছিল।
অপশন চোৱা এৰ আছিলে সত্যখণ্ডা বি হেৰকুটি চি অম্বিকা ডিত আছিলে কুমতি নিশ্চয় আনসাৰ তোমালোকে জানা প্ৰায় 95% ভিউয়াৰ্সে ইয়াৰ আনসাৰটো জানা গতিকে কমেন্ট সেকশনত জনাওচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল শ্ৰীমন্ত শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল আইতাকে বহুত কষ্ট কৰি শ্ৰীমন্ত শংকৰদেৱক কি কৰিছিল ডাঙৰ দীঘল কৰিছিল গতিকে এইটো কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল খেৰকুটি আছিল অপশন নম্বৰ বি টো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ After the early death of his parents, he was brought up by his grandmother Kherkuti. অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাক দেউতাকৰ কি হৈছিল সৰুতে মৃত্যু হৈছিল ঠিক আছে আৰু মাক দেউতাকৰ অকাল মৃত্যু হোৱা বা সৰুতে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰু থকাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁ আইতাকৰ নাম আছিল খেৰকুটিয়ে তুলি তালি যাও ডাঙৰ দীঘল কৰিছিলে এইটো মনত ৰাখিবা নেক্সট চাবা Question number 46 In which year was the Assam Sahitya Sabha formed? কোন চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল অপশন এ 1915 অপশন বি 1917 অপশন নম্বৰ সি অপশন নম্বৰ সি আছিল 1920 আৰু অপশন নম্বৰ ডি আছিল 1921 এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে কমেন্ট কৰিবা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এই গোটেইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোক যদি সম্পূৰ্ণ ভিডিওৰ লগতে ইয়াৰ পিডিএফ সমূহ লাগে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওটো সমূহ পাবা ঠিক আছে আৰু ভিডিওটো চাই কেনে পালা তোমালোকে জনাবা যদি ভাল পাইছে ভিডিও লাইক কৰি দিয়াৰ লগতে শেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে কমেন্ট সেকশনত কমেন্ট কৰিবা আন কোনটো টপিকৰ ওপৰত ভিডিও লাগে আমি চেষ্টা কৰিম সেইটো টপিকৰ ওপৰত নেক্সট ভিডিওটো আপলোড কৰিবৰ কাৰণে